আজি আমি সকলোৱে নিশ্চয় শুনি আহিছো নহয়নে? কি বুলি শুনি আহিছো? যে শিৱশংকৰ মহাদেৱে পাৰ্বতীক কৈছিল যে হে পাৰ্বতী, ৰাম নাম লোৱা, ৰাম নামেহে তৰিব পাৰিবা, অন্যথা তৰিবলৈ কোনো আৰু অন্য মাৰ্গ নাই। শুনিছিল নাই বাৰু? নিশ্চয় শুনি আহিছো নহয়নে? যে শিৱশংকৰ মহাদেৱে পাৰ্বতীক কৈছিল যে হে পাৰ্বতী, ৰাম নাম লোৱা, ৰাম নামেহে তৰিব পাৰিবা। গতিকে আজি আমি সকলোৱে কি কৰি আছো? যে আমি ৰাম নাম ল'ব লাগে, কাৰণ শিৱই পাৰ্বতীক কৈছিল। ভাল কথা, আমি সকলোৱে ৰাম নাম ল'ব লাগে। কিন্তু ৰাম নাম ল'বলৈ যাওঁতে শিৱক যে নিন্দা কৰিব লাগিব, এনেকুৱা কিবা কথা আছিল নেকি বাৰু? এনেকুৱা কোনো কথা নাই, বা এনেকুৱা কোনো সিদ্ধান্ত ঈশ্বৰ ভগৱন্তই বা গুৰুসৱে দিয়া নাছিল। কিন্তু আমাৰ মানৱ সমাজে কি কৰিছে? নিজে নিজে বনাই লৈছে। এতিয়া আপোনাৰ সবে এই কথাটো শুনিলে যে ৰাম নাম ল'লেই তৰিব পাৰিব বুলি। কিন্তু শ্ৰী হৰি বিষ্ণুৱে মা মহালক্ষ্মীক কি কথা কৈছিল এইটো কেতিয়াবা আপোনালোকে শুনিছে জানো? নাই শুনা নহয়নে? কি বুলি কৈছিল? শ্ৰী হৰি বিষ্ণুৱে লক্ষ্মীক কৈছিল যে হে লক্ষ্মী, তুমি শিৱ পূজা কৰা, শিৱহে মুক্তি দিব পাৰিব, মই মুক্তি দিব নোৱাৰো। কিন্তু এই কথাষাৰ আমাৰ সমাজৰ মাজত প্ৰচলিত নহল, আৰু এই তত্ত্বভাগ গুৰুসৱেও আমাৰ মনুষ্যৰ মাজত প্ৰকাশ নকৰিলে। কিয় নকৰিলে বাৰু? এইটো আপোনাৰ পক্ষপাত নহলনে বাৰু? নিশ্চয় পক্ষপাত হ'ল। এতিয়া আপোনালোকে সুধিব যে শ্ৰী হৰি বিষ্ণুৱে লক্ষ্মীক কোৱা এই কথাষাৰ মিছা কথা বুলি ক'ব আপোনালোকে, নহয় জানো? আমাৰ সন্মুখত বহি থকা বাপ বান্ধৱসকল আৰু আই মাতৃসকলে কেতিয়াবা শুনিছেনে যে শিৱশংকৰ মহাদেৱৰ শিৱলিংগ পূজা কৰিবলৈ যাওঁতে বেলপত্ৰৰ প্ৰয়োজন হয়? নিশ্চয় শুনিছে, নহয় জানো? আৰু আমাৰ একাংশ ভকতে হাতত বেলপাত লৈ লৈ শিৱৰাত্ৰি দিনাখন শিৱৰ পূজাত দিবলৈ লৈ যায়। কিছুমানে পলিথিনত ভৰাই লৈ যায়, কিছুমানে ধুনীয়াকৈ আপোনাৰ বাঁহৰে বনোৱা খৰাহিত লৈ যায়, পাত্ৰত লৈ যায়, বেলপত্ৰ ছিঙি ছিঙি শিৱলিংগত অৰ্পণ কৰিবলৈ। শিৱলিংগত বেলপত্ৰ আমি অৰ্পণ কিয় কৰোঁ? সেইটোৱে কথা। তাৰ লগতেই জড়িত আছে শ্ৰী হৰি বিষ্ণুৱে যে কৈছিল লক্ষ্মীক যে হে লক্ষ্মী, শিৱক পূজা কৰা, শিৱহে তোমাক মুক্তি দান কৰিব পাৰিব, মই মুক্তিদাতা নহয়। এদিন শ্ৰী হৰি বিষ্ণু ভগৱন্ত আৰু মা মহালক্ষ্মী একেলগে বহি আছিল। বহি থকাৰ অৱস্থাত হঠাতে লক্ষ্মী আই সুধিলে যে হে প্ৰভু স্বামী, মইতো আপোনাৰ অতি প্ৰিয়, কিন্তু মোতকৈ আৰু কোনোবা আপোনাৰ প্ৰিয় আছে নেকি? তেতিয়া শ্ৰী হৰি বিষ্ণুৱে ফটকৈ কি ক'লে? উত্তৰ দিলে যে হে লক্ষ্মী, তুমি মোৰ প্ৰিয়তম, তোমাৰ বিনে মোৰ প্ৰিয় কোনো নাই। কিন্তু তাতোকৈ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত অতি প্ৰিয় হ'ল মোৰ মহাদেৱ। আৰু সেই মহাদেৱক যিয়ে নভজিব, যিয়ে নুপুজিব, তেওঁ কোনোদিন মুক্তি নেপায়, আৰু সি মোৰ ভক্তও নহয়। শ্ৰীহৰিৰ এই কথা শুনি লক্ষ্মীয়ে কি ক'লে যে হে স্বামী, তেতিয়াহ'লে মোৰো মুক্তি নাই নেকি? ময়ো মুক্তি নাপাম নেকি? শ্ৰীহৰিয়ে ক'লে হয় লক্ষ্মী, তুমিও মুক্তি নাপাবা। গতিকে তুমি যোৱা, মই তোমাক বিধান দিওঁ, এই বিধান লৈ শিৱশংকৰ মহাদেৱৰ পূজা কৰা। লক্ষ্মীয়ে হৰিৰ আজ্ঞাত গৈ নিজৰ বান্ধৱীসকলক লৈ সৰোবৰ কিনাৰত গৈ পেলাই লিংগ প্ৰতিষ্ঠা কৰি শিৱশংকৰ মহাদেৱৰ পূজা অৰ্চন কৰিবলৈ আৰম্ভ কৰিলে।
এক বছৰ মানে আপোনাৰ শিৱশংকৰ মহাদেৱৰ পূজা অৰ্চন বন্দন কৰিল শিৱশংকৰ মহাদেৱৰ পূজা কৰোঁতে কৰোঁতে যেতিয়া শিৱশংকৰ মহাদেৱে দৰ্শন নিদিলে নিদিয়াত কি কৰিলে লক্ষ্মী আই নিজৰ বাম স্তন কাটি শিৱলিংগত অৰ্পণ কৰিছিল এনেদৰে আমাৰ শিৱ মহাপুৰাণত প্ৰকাশ আছে তাৰ পিছত শিৱশংকৰ মহাদেৱে লক্ষ্মীক দৰ্শন দিলে আৰু বৰদান কি দিলে যে হে লক্ষ্মী তুমি যি বাম স্তন কাটি মোৰ লিংগত অৰ্পণ কৰিছিলা সেই তোমাৰ বাম স্তনটো কি হ'ব এটা বেল হ'ব অৰ্থাৎ শ্ৰীফল হ'ব সেই শ্ৰীফলৰ পৰা এজুপি বৃক্ষৰ জন্ম হ'ব সেই বৃক্ষৰ তিনিটা পত্ৰ হ'ব সেই তিনিটা পত্ৰত বাম পত্ৰ থাকিব ব্ৰহ্মা দক্ষ পত্ৰত থাকিব বিষ্ণু আৰু ঊৰ্ধ্ব পত্ৰত স্বয়ং শিৱশংকৰ মহাদেৱ থাকিব আৰু এই পত্ৰ অৰ্পণ কৰি যিয়ে মোৰ শ্ৰীচৰণত পূজা অৰ্চন বন্দন কৰিব সেইজনে মুক্তিৰ অধিকাৰী হ'ব বুলি শিৱশংকৰ মহাদেৱে লক্ষ্মীৰ আগত প্ৰকাশ কৰিছিল সেইবাবে আমি এই শিৱৰাত্ৰি দিনাখন সকলোৱে বেলপাত ছিঙি ছিঙি আমি কলৈ যাওঁ শিৱলিংগ পূজা অৰ্চন বন্দন কৰিবলৈ যাওঁ কিন্তু এই কথাবোৰ আমাৰ গুৰুসভাই প্ৰচাৰ নকৰিলে এই কথাবোৰ গুৰুসভাই আপোনালোকক প্ৰকাশ নকৰিলে তেতিয়াহ'লে আপোনালোকৰ লগত গুৰুসভাইও নিশ্চয় পক্ষপাত কৰিছে গুৰুসভাইও আপোনালোকৰ লগত ভক্তিত ৰাজনীতি কৰিছে গতিকে আপোনাৰ সবে অকণমান সাৱধান হৈ থাকিব আজি আমাৰ সমাজত ব্যাখ্যাকাৰসকলে যিবোৰ ব্যাখ্যাকাৰ আছে তেওঁলোকে পক্ষপাত কৰি কৰি ধৰ্মৰ গুণানুকীৰ্তন প্ৰকাশ কৰে ধৰ্মৰ তত্ত্ব প্ৰকাশ কৰে শাস্ত্ৰৰ মৰ্ম প্ৰকাশ কৰে কিন্তু কেৱল নিজৰ পক্ষ কৰিহে প্ৰকাশ কৰে কিন্তু কোনোদিন সমভাৱে ব্যাখ্যাকাৰে প্ৰকাশ কৰা নাই এইটো চিৰন্তন সত্য এটা কথা মনত ৰাখিব আপোনালোকে যদি আপুনি ব্যাখ্যাকাৰ হৈছে তেতিয়াহ'লে আপুনি চাৰিও দিশৰ পৰা কথাটো বুজাই দিয়ক কেৱল এজনৰ কথা কৈ পেলাই এজনক আপুনি নিজ দেখুৱাই এজনক উচ্চ দেখুৱাই ভক্তি যদি জ্ঞান প্ৰদান কৰিবলৈ যায় তেতিয়াহ'লে সমাজত ভিন্নতা হ'বই সমাজৰ ঐক্যতা বিনাশ ঘটিবই গতিকে যদিহে আমি সমাজৰ বিনাশ নিবিচাৰোঁ আমি যদি ঐক্যতা বিচাৰিছোঁ যদি আমি অসমীয়া ককাই ভাই সকলোৱে সনাতন ধৰ্ম সকলো মনুষ্যই যদি এক হৈ ঈশ্বৰ ভক্তি কৰিবলৈ আমি ইচ্ছা কৰিছোঁ তেতিয়াহ'লে ঈশ্বৰৰ নামত কোনোদিন পক্ষপাত কৰিব নোৱাৰিব গতিকে আজিৰ পৰাই জানি লওক বিষ্ণুৰ পৰাই শিৱ শিৱৰ পৰাই বিষ্ণু অৰ্থাৎ বিষ্ণুও সৰু নহয় শিৱও সৰু নহয় শিৱ যদি বিষ্ণুৰ ভক্ত হয় বিষ্ণু শিৱৰ ভক্ত অৰ্থাৎ বিষ্ণুক শৈৱ বুলি কোৱা হয় আৰু শিৱক বৈষ্ণৱ বুলি কোৱা হয় এইটো চিৰন্তন সত্য আৰু ইয়াক যিজনে নস্যাৎ কৰিবলৈ চেষ্টা কৰিব তাক সম্পূৰ্ণ হিচাপে প্ৰশ্নৰ উত্তৰ দিয়া যাব এই কথাটো আপোনালোকে আজিয়ে শুনি লওক এতিয়া বুজি পাইছেতো আপোনালোকে গতিকে আপোনালোকে ধৰ্ম কৰিবলৈ আগবাঢ়িছে ভক্তি কৰিবলৈ আগবাঢ়িছে শুদ্ধ তত্ত্বটোক আচৰণ কৰিহে আপোনালোকে ধৰ্ম পালন কৰক অন্যথা আপোনাৰ ভক্তি শুদ্ধ নহ'ব আৰু অনন্ত ঈশ্বৰ যদি হয় শিৱই হয় ইয়াৰ সম্পূৰ্ণ তত্ত্ব প্ৰকাশ কৰি আপোনালোকক বুজোৱা হৈছে আৰু বুজোৱা যাব